নমস্কাৰ, কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ পিজ্জা। আশীষ নিদিয়াকৈ পিজ্জা কেনেকৈ ঘৰতে সহজতে হোটেলৰ দৰে ধুনীয়াকৈ বনাব পাৰি। আহকচোন চাওঁ ভিডিঅ'টো এবাৰ। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ময়দা লৈছোঁ, ৰিফাইন লৈছোঁ, গাখীৰ লৈছোঁ, দেশী ঘি, আমুল বাটাৰ, বেকিং পাউডাৰ, নিমখ, টমাটৰ চচ, চেনি 1 চামুচ, বিলাহী লৈছোঁ, কেপচিকাম, জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, আদা নহৰু, পিঁয়াজ, কেঁচা ধনিয়া। প্ৰথমে পিজ্জাৰ কাৰণে ময়দাখিনি মাৰি ল'ম। এগিলাচ ময়দা লৈছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ, চেনি 1 চামুচ দিছোঁ, বেকিং পাউডাৰ দিম আধা চামুচ। এতিয়া গোটেইখিনি মিলাই ল'ম। মিলাই লোৱাৰ পিছত মিডিয়াম গৰম পানী দিম। গৰম পানী দি মঠি লোৱা হ'ব, ঢিলা কৰি আটা মঠা নিচিনাকৈ। এইধৰণে মিলাই আছোঁ, অলপ অলপ পানী দি মিলাই লৈছোঁ প্ৰথমে। এতিয়া ঢিলা কৰি এনেকৈ মাৰি মাৰি মঠিব লাগে। সময় লাগে মঠোতে, 6-7 মিনিটমান লাগিব। মাৰি মাৰি মঠিব লাগে। আধা ঘণ্টাৰ কাৰণে ৰাখি দিম মঠি লোৱাৰ পিছত ময়দাখিনি, তেতিয়া ভাল হয়। আধা ঘণ্টাৰ কাৰণে ৰেষ্ট দিলে এনেকৈ মাৰি মাৰি মঠি লোৱা হৈছে। এতিয়া ৰিফাইন অইল সানি মিলাই ল'ম ৰিফাইন অইলখিনি। ৰিফাইন অইল নহ'লে ঘিউ দিব পাৰে। এতিয়া ৰিফাইন অইল দি অলপ সময় মাৰি লৈ ৰাখি দিয়া হ'ব। ইমান নৰম হ'ব লাগে এনেকুৱা, বেছি টাইট হ'ব নালাগে। এতিয়া ৰাখি দিলোঁ আধা ঘণ্টাৰ কাৰণে। বাকী মছলাখিনি ৰেডি কৰি ল'ম। কেপচিকাম লৈছোঁ, মাজৰ অংশটো পেলাই দিছোঁ, বাকলিখিনি লৈছোঁ, ওপৰৰ অংশ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া দিছোঁ পিঁয়াজ এটা লৈছোঁ, পিঁয়াজটো পাতলা পাতলাকৈ দীঘল দীঘলকৈ কাটি লোৱা হৈছে। এতিয়া টমাটৰ এটা লৈছোঁ, টমাটৰটো সৰু সৰুকৈ কাটি ল'ম। এতিয়া আদা নহৰু ধনিয়া গুড়ি কৰি লৈছিলোঁ, ৰাখি দিলোঁ বাতি এটাত। আৰু অলপ লৈছোঁ, চাকুৰে কাটি লোৱা হ'ল। বাকী জলকীয়া দুটা লৈছোঁ, সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া পিজ্জা চচ বনাই ল'ম। কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল অলপ দিছোঁ, আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ। পেষ্টটো দি অলপ সময় ভাজি লোৱাৰ পিছত টমাটৰ চচ দি দিলোঁ। পিজ্জা চচৰ কাৰণে ৰেডি কৰি লৈছোঁ মছলাখিনি। 4 মিনিটমান ভাজি ল'ম। নিমখ দিছোঁ, জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অলপ অলপ দিছোঁ, খাবলৈ টেষ্টি হ'ব। এইধৰণে ভাজি লোৱা হ'ব। টমাটৰ চচ আৰু অলপ দিছোঁ, কমিছিলে। 4-5 মিনিটমান ভজাৰ পিছত গেছটো অফ কৰি দিলোঁ। এতিয়া পিজ্জা চচখিনি বাতি এটাত উলিয়াই ল'ম, ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এতিয়া পিজ্জা চীজ বনাই ল'ম। বাটাৰ দিছোঁ, 2 চামুচমান বাটাৰ দিছোঁ, 2-3 চামুচ। বাটাৰখিনি গলি যোৱাৰ পিছত ময়দা দি দিয়া হ'ব। ময়দা 3 চামুচমান দিম। 3 চামুচ ময়দা দি অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত গাখীৰ দি দিয়া হ'ব। এতিয়া গাখীৰ দিলোঁ আধা কাপ। এতিয়া অলপ সময় ভাজি লোৱা হ'ব। পিজ্জা চীজ ৰেডি হ'ব অলপ সময় ভাজি লোৱাৰ পিছত, 5 মিনিটমান। এতিয়া গেছটো অফ কৰি দিম। পিজ্জা চীজ ৰেডি হৈছে। এতিয়া বাতি এটাত উলিয়াই ল'ম ধুনীয়াকৈ। এতিয়া ৰাখি দিলোঁ বাতি এটাত। বাকী আধা ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ ময়দাখিনি। এতিয়া চাইছোঁ ধুনীয়াকৈ চব মছলাখিনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰি এতিয়া দুটা বল বনাই ল'লোঁ। দুটা পিজ্জা বনাম। এতিয়া ৰিফাইন অইল সানি ল'লোঁ অলপ। সানি লৈ এতিয়া বেলা আৰম্ভ কৰিম। অতি বেলা নিচিনাকৈ গোলকৈ বেলি ল'ব লাগে। অলপ ডাঠ থাকিব, ডাঠকৈ বেলিব লাগে। এইধৰণে বেলি ল'ম ধুনীয়াকৈ। বৰাবৰ সমানকৈ বেলি লোৱা হ'ল। এতিয়া প্লেট এখনত ৰাখি দিম। প্লেটখনত ৰিফাইন অইল সানি ল'লোঁ। সানি লৈ পৰঠাটো ৰাখি দিয়া হ'ল প্লেটখনত। এতিয়া হাতেৰে দবাই দিম, চাইডটো পাতলা হৈ যাব তেতিয়া। এতিয়া ঘি ওপৰত পৰা দি দিম 1 চামুচ। ঘি লগাই দিম পৰঠাটোত ধুনীয়াকৈ। ঘি লগোৱাৰ পিছত
ফুটাই দিয়া হ'ব চামুচেৰে, কাটা চামুচ দি পৰঠাটো ফুটাই দিম এনেকৈ, যে ভিতৰলৈ সিজি যাব তেতিয়া এনেকৈ ফুটাই দিব লাগে এই ধৰণে। এতিয়া পিজ্জা চচ প্ৰথমে লগাই দিম, বনাই থোৱা পিজ্জা চচ সানি লোৱা হৈছে প্ৰথমে। ধুনীয়াকৈ সানি ল'লোঁ, সানি লোৱাৰ পিছত এতিয়া দিছোঁ পেপচিকান, টমাটৰ, পিঁয়াজ কাটি লোৱা হৈছিলে, জলকীয়া ধুনীয়াকৈ সজাই দিয়া হৈছে পিজ্জাৰ কাৰণে। এই ধৰণে মিলাই লোৱা হৈছে ধুনীয়াকৈ। মিলাই লোৱাৰ পিছত বনাই থোৱা চিজ দিয়া হ'ব ওপৰৰ পৰা, পিজ্জা চিজ ধুনীয়াকৈ সানি দিলোঁ। সানি দি এতিয়া দিম ধনিয়া পাত দিম, সৰু সৰুকৈ কাটি লৈছিলোঁ। ধনিয়া পাত দিয়াৰ পিছত কালা নিমখ নাইতো বগা নিমখ দিলেও হয়, কালা নিমখ দিলে বেছি টেষ্টি হয়। ওপৰৰ পৰা দি দিয়া হ'ল। দিয়াৰ পিছত এতিয়া গেছটো অন কৰি কেৰাহীটো গৰম কৰি ল'ম 5 মিনিটমান, নিমখ দি দিলে হ'ল। নিমখখিনি দিয়াৰ পিছত গৰম কৰি লোৱা হ'ব। 5 মিনিট গৰম হোৱাৰ পিছত পিজ্জাৰ প্লেটখন দি দিয়া হ'ল ওপৰত। এতিয়া আধা ঘণ্টাৰ কাৰণে ৰাখি দিলোঁ। আধা ঘণ্টাৰ পিছত চেক কৰিছোঁ, ধুনীয়াকৈ সিজি গৈছে পিজ্জা। এতিয়া উলিয়াই লোৱা হ'ব, বাকী থকাটো বনাই লোৱা হ'ব। গেছটো অফ কৰি দিলোঁ। পিজ্জা ৰেডি হ'ল। আকৌ বাকী থকাটোও দি দিয়া হ'ল, প্লেটত দিছোঁ, ডাঙৰকৈ বনাইছোঁ অলপ। আকৌ ঢাকি দিলোঁ আধা ঘণ্টাৰ কাৰণে। দুটা বনাইছোঁ দুই ধৰণে। এতিয়া উলিয়াই ল'লোঁ, দুইটাও হৈছে পিজ্জা। এতিয়া কাটি লোৱা হ'ল প্লেটখনত ধুনীয়াকৈ। এই ধৰণে হ'ব লাগে, ধুনীয়াকৈ সিজি গৈছে। এনেকৈ বনাই খাব পাৰে আপোনালোকে, সহজ পদ্ধতিতে বনি যায়। এতিয়া কাটি লৈছোঁ ধুনীয়াকৈ, কাটি লৈ দেখাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, পিজ্জা বনাইছিলোঁ চিজ নিদিয়াকৈ ঘৰতে সহজতে। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে। বহুত ধুনীয়া হয় খাবলৈ, খাই চাওঁ অলপ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।